নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যিহেতু দুদিনমান আগতে মই ভিডিঅ' দি থৈছিলোঁ, যিহেতু ইণ্ডিয়ান আৰ্মি পথাৰত অৰুণাচলত ইণ্টাৰভিউ চলি আছে তাৰ বিষয়ে। তাতে বহুতখিনি কমেণ্ট কৰি আছে ল'ৰাবোৰে, দাদা এতিয়া গ'লে তাতে ইণ্টাৰভিউ ল'বনে নল'ব, 7 তাৰিখে যাব নোৱাৰিলোঁ, কিছুমান 8 তাৰিখে যাব নোৱাৰিলোঁ, মই 13 তাৰিখে গৈ পেলাই জইনিং কৰিব পাৰিম নে নোৱাৰিম, এইবোৰ বহুত কমেণ্ট আহি আছে। ময়ো এতিয়া ভিডিঅ' এই ওপৰত মই তাত ইনফৰ্মেশ্যন লৈছিলোঁ আপোনালোকৰ বিষয়ে অলপ বুজিবলৈ। গতিকে আপোনালোকক মই কৈ দিব বিচাৰিছোঁ, চাওক, যিহেতু দুটা জেগাত আপোনালোকৰ ইণ্টাৰভিউ লৈ আছে, টাৱাঙত আৰু দিৰাঙত। আমাৰ মানুহ তাতে দিৰাঙতো গৈছে আৰু টাৱাঙতো গৈছে। এতিয়া বৰ্তমান কি হৈছে, আজি টাৱাঙত যিহেতু কোনো ধৰণৰ ৰানিং লোৱা নাছিলে আৰু প্ৰথম দিনাখন বহুত ল'ৰা হোৱাৰ বাবে সিহঁতে তাতে ষ্টেট বেংকৰ চেকবুক লাগিব বুলি কৈছিলে, কিন্তু পিছত আকৌ নেক্সট দিনাখনৰ পৰা চেকবুক নোলোৱাকৈ এনেকুৱা ষ্টেট বেংক একাউণ্ট থাকিলে সেইদিনাখনৰ পৰা আপোনালোকৰ চিলেকশ্যন কৰি আছে। এতিয়া বহুতখিনি ল'ৰা কিছুমানে গুচি আহি গৈছে টাৱাঙৰ পৰা চেকবুক নথকাৰ বাবে। যিহেতু আমাৰ গাঁৱৰ পৰা 4জনমান ল'ৰা গৈছিলে, তাতে সিহঁতে 7 তাৰিখৰ পৰাই তাত সোমাবলৈ চেষ্টা কৰিছিলে, কিন্তু সোমাব নোৱাৰিলে, চেকবুক লাগিব কোৱাৰ কাৰণে নোসোমালে সিহঁতে। পিছত কিন্তু 8 তাৰিখে আকৌ লাইনত পাতিছে, 8 তাৰিখেও সোমাব নোৱাৰিলে। যিহেতু লিমিট চিষ্টেমত মানুহ সোমাই আছিলে, তাৰপিছত 9 তাৰিখে সিহঁতে সোমাব পাৰিলে, যোৱাকালি সোমাই কিনে তাতে অলৰেডি সিহঁতে চিলেকশ্যন হৈ গ'ল। সিহঁতৰ ডকুমেণ্টছখিনিতো কি চাইছে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। প্ৰথমতে মেডিকেলৰ যোনখন ফিজিকেল ফিটনেছ সেইটো চাৰ্টিফিকেটটো চাইছে, আৰু লগতে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন, আৰু লগতে গাঁওবুঢ়াৰ চাৰ্টিফিকেটটো আৰু এড্ৰেছ প্ৰুফ থকা চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ডখিনি চাইছে। বাকী তাত অলপ মেডিকেল কৰিছে, বাকী সিহঁতক চিলেকশ্যন কৰি দিলে তাৰিখ দুজনক। আৰু এতিয়ালৈকে বৰ্তমান 2জন লাইনত আছে, সিহঁতে এতিয়ালৈকে সোমাবলৈ পৰা নাই। সিহঁতেও 7 তাৰিখৰ পৰা লাইনত আছে, কিন্তু হ'লেও সোমাব পৰা নাই। 7 তাৰিখৰ লাইনত আছে, 8 তাৰিখৰ লাইনত আছে, যোৱাকালিও লাইনত আছিল, আজিও এতিয়া বৰ্তমান লাইনত আছে। এতিয়ালৈকে 300জনমান কেণ্ডিডেট তাত লাইনত আছে বুলি কৈছে তেখেতে। আৰু লগতে আজি 10 তাৰিখ হৈ গ'ল, আজি কিন্তু নটিফিকেশ্যন আপোনালোকৰ টাৱাঙত আছিলে 7 তাৰিখৰ পৰা 14 তাৰিখলৈকে ইণ্টাৰভিউ আছিলে, কিন্তু এতিয়া তাতে হয়তো চাগে সিহঁতৰ মানুহ ফুল হৈ যোৱাৰ কাৰণে আজি লাষ্ট বুলি সিহঁতে কৈ দিছে। যিসকলে ৰিকুৱাৰমেণ্ট চলাই আছে তাতে আজি লাষ্ট হ'ব বুলি। যিহেতু আজি 300জনমান কেণ্ডিডেট লাইনত আছে, 300জনৰে যিসকলে এতিয়া গৈ আছে, মানে 300জনমান ৰাখি কেনে লাইনত ৰখাই কেনে সিহঁতক মানে পঠাই দিছে। আজি কনফাৰ্ম বুলি কৈ দিছে, আজি 10 তাৰিখ, আজি লাষ্ট লোৱা হ'ব টাৱাঙত। আজি খতম হৈ যাব। যিহেতু কিছুমানে 13 তাৰিখে গৈ পালে হ'বনে নহ'ব, 12 তাৰিখে গৈ পালে হ'বনে নহ'ব, এনেকুৱা বুলি কমেণ্ট কৰি আছিলে। গতিকে মই সিহঁতক কৈছোঁ, আপোনালোকে এতিয়া যদি এতিয়ালৈকে যদি তাত যাই পোৱা নাই, আপোনালোকে তাত আৰু যাব নালাগে, আৰু কাৰণ আজি লাষ্ট বুলি সিহঁতে ঘোষণা কৰিছে বুলি কৈছে। গতিকে যিসকলে এতিয়া গৈ আছে সিহঁতক আৰু পঠিয়াই দিয়া হৈছে, মানে উভতাই দিছে আৰু। গতিকে আপোনালোকে যাব নালাগে। যদি আপোনালোকে ৰানিং যদি কৰিব পাৰিম বুলি ভাবিছে, দিৰাঙত যাব পাৰিব। দিৰাঙতো খবৰ লৈছিলোঁ, দিৰাঙত 13 তাৰিখলৈকে ল'ব। বৰ্তমানলৈকে বহুতখিনি হাৰ্ড হৈছে বুলি কৈছে। তাত 35 কিলো ওজনৰ চামান লৈ কিনে ৰানিং কৰিব দিছে। 10জনকৈ ৰানিং কৰিব দিওঁতে বুলি 2জন 3জন এজন এনেকুৱাকৈ ৰাখিছে। গতিকে যদি ৰানিং কৰিম বুলি পাৰিম বুলি 13 তাৰিখৰ ভিতৰত যাব পাৰিব। বহুতখিনি কমেণ্ট আহিছে, এইটো কাৰণে মই আপোনালোকক ভিডিঅ'টো তৈয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু যোৱাকালি লগৰ 2জন তাত চিলেকশ্যন হৈ গ'ল কিবা টাৱাঙত, আজি 2জন আকৌ লাইনত আছে। যিহেতু টাৱাঙত গৈছিলে 4জন মানুহ আমাৰ গাঁৱৰ ল'ৰা, তাৰপিছত আকৌ দিৰাঙত গৈছিলে 2জনো তাত কিন্তু চিলেকশ্যন নহ'লে, সিহঁতে বেডলাক নিচিনা হ'লে, ৰানিঙতে পাছ কৰিব নোৱাৰিলোঁ বুলি কৈ আছে। গতিকে বহুতখিনি কেণ্ডিডেট দুয়োটা জেগাতে হৈছে। এতিয়া টাৱাঙত অলপ মানুহ কমি গ'ল আৰু 300জনমান আছে এতিয়া বৰ্তমান। গতিকে আপোনালোকে যাব নালাগে, আৰু বহুতখিনি কমেণ্ট কৰি থকাৰ বাবে মই এইটো ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। যিসকলে যাম বুলি ভাবি আছে, এইটোৱে কথাটো আছিল। গতিকে আজি যিসকল ল'ৰাই তাত যোৱাকালি গাঁৱৰ ল'ৰা 2জন কিবা তাত চিলেকশ্যন হৈছে, আজি সিহঁতৰ জইনিং কৰিব। গতিকে আপোনালোকে এতিয়া যাব নালাগে যদি টাৱাঙত যাম বুলি ভাবি আছে। এয়াই আছিল ভিডিঅ'টো, মই গতিকে তৈয়াৰ কৰিছোঁ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিম। যদি চেনেলত নতুনকৈ আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। এনেকুৱা নতুন আপডেটবোৰ আমাৰ চেনেলত লৈ আহি থকা হয়। গতিকে নটিফিকেশ্যন দবাই দিলে আপোনালোকে সোনকালে নটিফিকেশ্যনখিনি পাব।